হোজাই যোগীযান শিক্ষাখণ্ডৰ অধীনত এখন প্ৰদৰ্শনী অনুষ্ঠিত ৩৯টা মণ্ডল সমন্বয় কেন্দ্ৰৰ অধীনত হোজাই নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত প্ৰদৰ্শনী এই প্ৰদৰ্শনীৰ যোগেদি এখন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় এই প্ৰদৰ্শনীৰ প্ৰধান লক্ষ্য হৈছে শিশুসকলক সহজতে দিয়া শিক্ষা আমি জনাইছো হোজাই যোগীযান শিক্ষাখণ্ডৰ অধীনত এখন প্ৰদৰ্শনী অনুষ্ঠিত ৩৯টা মণ্ডল সমন্বয় কেন্দ্ৰৰ অধীনত হোজাই নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত প্ৰদৰ্শনী এই প্ৰদৰ্শনীৰ যোগেদি এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় এই প্ৰদৰ্শনীৰ প্ৰধান লক্ষ্য হৈছে শিশুসকলক সহজতে দিয়া শিক্ষা চল্লিছটা আমাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কৰ পৰা তাৰ পৰা মণ্ডল পৰ্যায়ত যিসকলৰ আটাইতকৈ শ্ৰেষ্ঠ বিবেচিত শিক্ষণ সামগ্ৰী অৰ্থাৎ TLM টিচিং লাৰ্ণিং মেটেৰিয়েল শিক্ষকসকলে যিখিনি প্ৰস্তুত কৰিছে এইখিনি ইয়াত প্ৰদৰ্শন আৰু এটা প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু ইয়াত বিশেষকৈ আমাৰ যিখিনি ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি এই প্ৰসংগৰ ইয়াত শিক্ষণ সামগ্ৰীবিলাক প্ৰস্তুত কৰা হৈছে আৰু বিশেষকৈ যিখিনি লিটাৰেচি আৰু নিউমাৰেচি অৰ্থাৎ ভাষা আৰু গণিত সাংখ্যিক জ্ঞানৰ ভাষাৰ আমি কেনেকৈ TLMৰ জৰিয়তে আমি তেওঁলোকক শিশুসকলক আমি কেনেকৈ বোধগম্য কৰি অতি সহজভাৱে তেওঁলোকক যাতে আমি শিকাব পাৰোঁ তাৰ কাৰণে আমাৰ শিক্ষকসকলে যত্ন কৰি এইখিনি প্ৰস্তুত কৰিছে